বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক 8 পে ৰিভাইছৰ এটা নতুন খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে অতিকৈ গুৰুত্বপূৰ্ণ আৰু সিৰিয়াছ খবৰ বুলি ক'ব পাৰি ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শেয়াৰ কৰিছো বন্ধুসকল দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত ইনফৰমেশ্যনটো আনিবলৈ লৈ আছো চাওক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেনশনাৰ সকল 8 পে ৰিভাইছৰ আওতাত নপৰিব নেকি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ পাইছিলে সকলো সবিশেষ আপোনালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ যত্ন কৰিম বন্ধুসকল দেৰি নকৰাকৈ দেখুৱাবলৈ লৈ আছো চাওক আজি 10-12 দিন ধৰি বিভিন্ন কৰ্মচাৰী পেনশনাৰ কৰ্মচাৰী সংগঠনসমূহৰ মাজত এই গুৰুত্বপূৰ্ণ বিষয়টো আলোচনাৰ বিষয় হৈ পৰিছে বন্ধুসকল ইতিমধ্যে বিভিন্ন কৰ্মচাৰী সংগঠনসমূহে চৰকাৰলৈ তেওঁলোকৰ পত্ৰসমূহ প্ৰেৰণ কৰিছে এই সময়ত কৰ্মচাৰী তথা পেনশনাৰ সকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি বন্ধুসকল এইখিনি আপোনালোকক জনাবলৈ লৈছো যে যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে তেনেহলে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে পলকতে পাই থাকিবলৈ সক্ষম হ'ব তে বন্ধুসকল এতিয়া আহিছো যেটো শেহতীয়াকৈ প্ৰকাশ হৈছিল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা পেনশনাৰ সকল 8 পে ৰিভাইছৰ আওতাত নপৰিব নেকি কাৰণ আজি 10-12 দিন ধৰি বিভিন্ন কৰ্মচাৰী তথা পেনশনাৰ সংগঠনসমূহে এই বিষয়টোৰ ওপৰত আলোচনা বিলোচনা কৰি আছে আৰু শেহতীয়াকৈ এই গুৰুত্বপূৰ্ণ বিষয়টো ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ শিতানো পাইছেগৈ বন্ধুসকল এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আজি আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ বিচাৰিছো যদি অকনমান দীঘলীয়াও হয় তেতিয়া হলে আপোনালোকে সহযোগিতা কৰিব বুলি আশা কৰিছো কাৰণ বিষয়টো অতিকৈ এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক যিমান ইনফৰমেশ্যন এতিয়ালৈকে এই বিষয়টোৰ ওপৰত প্ৰকাশ পাইছে সকলো সবিশেষ জনাবলৈ যত্ন কৰিম দেখুৱাবলৈ লৈ আছো চাওক ৰাজ্যসভাত টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত তিনটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হয় অৰ্থাৎ ইতিমধ্যে যে মই আপোনালোকক জনাইছিলো যে 8 পে ৰিভাইছৰ আওতাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেনশনাৰ সকল নপৰিব নেকি এই প্ৰশ্নটো কিয় আহিছে এই প্ৰশ্নটোৰ অহাৰ কাৰণ হ'ল যে চৰকাৰে যেতিয়া টাৰ্মছ অফ ৰেফাৰেন্সৰ কথা উল্লেখ কৰিছিলে 8 পে ৰিভাইছৰ সৈতে জড়িত তেতিয়া এটা নতুন বাক্য সংযোজন কৰা হৈছিল বাক্যটো আপোনালোকৰ সন্মুখত মই দেখুৱাব পৰা নাই এইখিনি সময়ত সেই বাক্যটোৰ ওপৰতেই বিভিন্ন পেনশনাৰ সংগঠন কৰ্মচাৰী সংগঠনসমূহে আপত্তি দৰ্শাইছে চৰকাৰৰ ওচৰত আৰু তেওঁলোকে সন্দেহ কৰি আছে যে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা পেনশনাৰ সকল 8 পে ৰিভাইছৰ আওতাত নপৰিব নেকি আৰু এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো যি টাৰ্মছ অফ ৰেফাৰেন্সৰ কথা উল্লেখ কৰি সংগঠনসমূহে চৰকাৰলৈ তেওঁলোকৰ আপত্তি পত্ৰসমূহ প্ৰেৰণ কৰিছে ঠিক তেনে এটা সময়তেই ৰাজ্যসভাত টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হয় আপোনালোকক দেখুৱাবলৈ লৈ আছো চাওক ৰাজ্যসভাৰ 252 নম্বৰ প্ৰশ্ন হিচাপে জাভেদ আলী খান আৰু ৰামজিলাল সুমনে সুধিছে যে চৰকাৰে সম্প্ৰতি অষ্টম কেন্দ্ৰীয় বেতন আয়োগ গঠন কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে নেকি যদি কৰিছে তেন্তে ইয়াৰ বিৱৰণ আৰু টাৰ্মছ অফ ৰেফাৰেন্স কি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেনশনধাৰী সকললৈ তৎকালীন সাহায্য হিচাপে বৰ্তমান প্ৰচলিত মহঙা ভাত্তা আৰু মহঙা সাহায্যৰ মৌলিক দৰৰ সৈতে একত্ৰিত কৰাৰ কোনো প্ৰস্তাৱ আছে নেকি যদি আছে তেন্তে তাৰ বিৱৰণ কি নাথাকিলেও কাৰণটো জনাবলৈ তেওঁলোকে অনুৰোধ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ পেনশন সংশোধন অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ অধীনত প্ৰস্তাৱিত নহয় নেকি যদি নহয় তেন্তে ইয়াৰ কাৰণ কি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন বুলি ক'ব পাৰি অৰ্থাৎ তিনিটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তেওঁলোকে ৰাজ্যসভাত উত্থাপন কৰিছে আৰু ইয়াৰ উত্তৰটো আমি জানিবলৈ যত্ন কৰিম তে কেনেকুৱা ধৰণৰ উত্তৰ আহিছিলে অষ্টম বেতন আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ পৰা পেনশন সংশোধন বাদ দিয়া হৈছে নেকি অষ্টম বেতন আয়োগৰ মেণ্ডেট সম্পৰ্কে ৰাজ্যসভাৰ প্ৰশ্নই উদ্বেগ জগাই তুলিছে সংসদৰ শীতকালীন অধিৱেশন অব্যাহত থাকিবলগীয়া সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেনশনধাৰী সকলৰ মাজত ব্যাপক উদ্বেগ বৃদ্ধি পাইছে
সকলোৰে চকু এই মঙলবাৰ অৰ্থাৎ 2 ডিচেম্বৰ 2025 তাৰিখৰ ওপৰত নিবদ্ধ হৈছে, যেতিয়া অৰ্থ মন্ত্ৰণালয়ে ৰাজ্যসভাৰ সদ্য গঠিত অষ্টম কেন্দ্ৰীয় বেতন আয়োগ সম্পৰ্কে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিব। তে নিশ্চয়কৈ গম পাইছে 2 ডিচেম্বৰলৈকে এই প্ৰশ্নসমূহৰ উত্তৰৰ বাবে ৰ'ব লাগিব। কিন্তু তাৰ মাজতে আৰু কেইটামান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ পাইছে, যিটো আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ যত্ন কৰিম। প্ৰশ্নটো ইতিমধ্যে আপোনালোকক জনাইছিলোঁ যে 3টা টাৰ্মছ অফ ৰেফাৰেন্সৰ ওপৰত 3টা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰা হৈছে। শেহতীয়াকৈ আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছিলে। ইনফৰমেশ্যনটো হ'ল এনেকুৱা ধৰণৰ, অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ পেঞ্চনত সংশোধন বাদ দিয়া আশংকাই পেঞ্চনধাৰীসকলৰ মাজত উদ্বেগ বৃদ্ধি কৰিছে। পেঞ্চন সম্বন্ধীয় যিকোনো খবৰেই সদায় অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ কৌতূহল বঢ়াই তোলে। বৰ্তমান সময়ত অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ অধীনত পেঞ্চন সংশোধনৰ বিষয়টো বাদ পৰিব নেকি, এক বৃহৎ সংখ্যক অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ মাজত উদ্বেগ বৃদ্ধি পাইছে। এই উদ্বেগ দূৰ কৰি কেন্দ্ৰীয় কৰ্মচাৰী, লোক অভিযোগ আৰু পেঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জিতেন্দ্ৰ সিঙে তাৰ ছেক্ৰেটেৰিয়েটৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ স্পষ্ট আশ্বাস প্ৰদান কৰে যে প্ৰত্যেক পেঞ্চনধাৰী তথা পৰিয়াল পেঞ্চনধাৰীৰ স্বাৰ্থ সুৰক্ষিত থাকিব। তেওঁ কয় যে অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ অধীনত প্ৰত্যেক পেঞ্চনধাৰী আৰু পৰিয়াল পেঞ্চনধাৰীৰ স্বাৰ্থ ৰক্ষা কৰাটো চৰকাৰৰ প্ৰধান দায়িত্ব। পূৰ্বৰ বেতন আয়োগসমূহত যেনেকৈ কৰা হৈছিল, পেঞ্চন আৰু পৰিয়াল পেঞ্চনৰ সংশোধন স্বয়ংক্ৰিয়ভাৱে কৰা হ'ব। টাৰ্মছ অফ ৰেফাৰেন্সত এই বিষয়টো স্পষ্টকৈ উল্লেখ কৰা হওক বা নহওক বুলি তেওঁ জনাই দিয়ে। তে বন্ধুসকল, এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে তেওঁ যিটো স্পষ্টীকৰণ দিছে, সেই স্পষ্টীকৰণটো হ'ল কিন্তু আনঅফিচিয়েল। তেওঁ অফিচিয়েলি কোৱা নাই। তেওঁ কৈছে যে টাৰ্মছ অফ ৰেফাৰেন্সত উল্লেখ থাককেই বা নাথাককেই প্ৰত্যেক পেঞ্চনধাৰী অৰ্থাৎ প্ৰত্যেক পেঞ্চনাৰ আৰু ফেমিলি পেঞ্চনাৰ ইয়াৰ ভিতৰত স্বয়ংক্ৰিয়ভাৱে অন্তৰ্ভুক্ত হৈ থাকিব, ইনক্লুড হৈ থাকিব বুলি কৈছে 8th পে ৰিভাইজৰ অধীনত। কিন্তু বৰ্তমান সময়ত তেওঁ যিটো স্পষ্টীকৰণ দিছে সেইটো সম্পূৰ্ণ এটা আনঅফিচিয়েল। অফিচিয়েলি আমি ৰ'ব লাগিব, যিটো ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ শিতানত কৰা হৈছিল প্ৰশ্নসমূহ, অৰ্থাৎ 2 ডিচেম্বৰলৈ ৰ'ব লাগিব। ইয়াৰ মাজতে আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ হৈছিলে, আপোনালোকৰ সন্মুখত দেখুৱাবলৈ লৈ আছোঁ। চাওক যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনধাৰীসকলৰ দৃষ্টি 1 ডিচেম্বৰ তাৰিখে সংসদৰ ওপৰত নিবদ্ধ থাকিব, কিয়নো সেইদিনা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সদ্য গঠিত অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ বিতৰ্কিত টাৰ্মছ অফ ৰেফাৰেন্সৰ আৰু বহুদিন ধৰি চলা মহঙা ভাত্তাৰ মৌলিক দৰত একত্ৰিত কৰা দাবীৰ বিষয়ে গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ উত্তৰ দিব বুলি আশা কৰা হৈছে। এই কথা ফাইনেন্সিয়েল এক্সপ্ৰেছৰ এটা প্ৰতিবেদনত কোৱা হৈছে। তে বন্ধুসকল, নিশ্চয়কৈ গম পাইছে যে যিখিনি প্ৰশ্ন কৰা হৈছে বা বৰ্তমান যিখিনি প্ৰশ্ন কৰ্মচাৰী সংগঠনসমূহৰ মাজত যিখিনি উৎকণ্ঠাৰ বা পেঞ্চনাৰসমূহৰ মাজত যিখিনি উৎকণ্ঠাৰ সৃষ্টি হৈ আছে, আনঅফিচিয়েলি তেওঁলোকে সুৰক্ষিত হৈ থাকিব বুলি যিটো ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙে কৈছে, যদিও আমি ৰখিব লাগিব যেতিয়ালৈকে ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ শিতানৰ প্ৰশ্নোত্তৰসমূহ যেতিয়া আমাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে যেতিয়া উত্তৰটো দিব। তে বন্ধুসকল, ইনফৰমেশ্যনটো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব, কিয়নো 8th পে ৰিভাইজৰ সৈতে জড়িত যেতিয়াই যেনেকুৱা প্ৰশ্ন ইনফৰমেশ্যন নাপাওঁ আপোনালোকৰ সৈতে অতি সোনকালে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলোঁ।